ইফালে দিল্লী বিস্ফোৰণৰ পাছতে জম্মু কাশ্মীৰত বৃহৎ অভিযান চলিছে জামাতে ইছলামী সদস্যৰ সন্ধানতে অভিযান চলিছে সন্ত্ৰাসবাদীৰ সৈতে যোগসূত্ৰ ৰখাত তথ্য লাভ কৰিছে এতিয়া সেনাই কুলগাম শপিয়ান আৰু সফৰৰ বহু স্থানত অভিযান চলিছে 200ৰ অধিক স্থানত অভিযান চলাইছে সেনা আৰক্ষীয়ে অভিযানত আপত্তিজনক নথি জব্দ হৈছে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে সেনা অভিযানত গ্ৰেপ্তাৰ হৈছে কুলগামৰ এজন চিকিৎসক এইবাৰ চিকিৎসক এই সন্ত্ৰাসবাদৰ সংযোগত আহিছে দিল্লী বিস্ফোৰণৰ আৰতো চিকিৎসক জড়িতৰ অভিযোগ আৰু এইবাৰ জম্মু কাশ্মীৰত অভিযান চলাই থকা হৈছে দিল্লী বিস্ফোৰণৰ সৈতে বা দেশত যে কুটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ এটা প্ৰচেষ্টা চলোৱা হৈছিল তাত কি সংযোগ আছে এবাৰ আন এগৰাকী চিকিৎসক গ্ৰেপ্তাৰ হৈছে কালিৰ দিনটোতে 5 জনকৈ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছিল আজি পুনৰ এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এয়া আপোনালোকে দেখিছে এগৰাকী চিকিৎসক ডক্টৰ শাহিন জেইচি মোহাম্মদৰ মহিলা গোটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল মাসুদ আজহাৰৰ ভগ্নী ভনিজোৱাৰ মৃত্যুৰ পুতক তোলাৰ বাবে যে ষড়যন্ত্ৰ ৰচনা কৰিছিল ভাৰতৰ বিৰুদ্ধে তাত শিক্ষা দীক্ষাৰ দীক্ষিত খুদ ভাৰতীয় মহিলা চিকিৎসকে সন্ত্ৰাসবাদীৰ মূল ভূমিকা পালন কৰিছিল আৰু যি কুটাঘাত সংঘটিত হৈ গ'ল যি ভয়ংকৰ বিস্ফোৰণ দেশৰ হৃদপিণ্ডত সৃষ্টি হ'ল প্ৰাণ গৈছে মানুহৰ বহু লোক আহত হৈ আছে তাক সহজভাৱে লোৱা নাই দেশবাসীয়ে সহজভাৱে লোৱা নাই দেশৰ সেনাই জম্মু কাশ্মীৰৰ পৰা সংযোগ স্থাপন হৈছিল নেকি তাৰ বাবে অহৰহ জম্মু কাশ্মীৰত এতিয়া অভিযান চলাই থকা হৈছে ইয়া দেখিছে জম্মু কাশ্মীৰত তালাচী দৃশ্য এগৰাকী জম্মু কাশ্মীৰৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে 6 গৰাকী চিকিৎসক গ্ৰেপ্তাৰ হৈছে কাৰ সৈতে ডক্টৰ শাহিন বা অন্য চিকিৎসকসকলৰ যোগাযোগ আছিল কি ধৰণৰ যোগাযোগ আছিল জম্মু কাশ্মীৰৰ পৰা কি বাৰ্তা গৈছিল জেইচি মোহাম্মদৰ সদস্যক কোনে সহায় কৰিছিল পাকিস্তানৰ সৈতে কি সংযোগ আছে কোনো সংযোগ বাংলাদেশৰ সৈতে আছে নেকি এই সকলোবোৰ এতিয়া অনুসন্ধান কৰি থকা হৈছে ইফালে দিল্লী বিস্ফোৰণৰ পাছতে জম্মু কাশ্মীৰত বৃহৎ অভিযান চলিছে জামাতে ইছলামী সদস্যৰ সন্ধানতে অভিযান চলিছে সন্ত্ৰাসবাদীৰ সৈতে যোগসূত্ৰ ৰখাত তথ্য লাভ কৰিছে এতিয়া সেনাই কুলগাম শপিয়ান আৰু সফৰৰ বহু স্থানত অভিযান চলিছে 200ৰ অধিক স্থানত অভিযান চলাইছে সেনা আৰক্ষীয়ে অভিযানত আপত্তিজনক নথি জব্দ হৈছে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে সেনা অভিযানত গ্ৰেপ্তাৰ হৈছে কুলগামৰ এজন চিকিৎসক এইবাৰ চিকিৎসক এই সন্ত্ৰাসবাদৰ সংযোগত আহিছে দিল্লী বিস্ফোৰণৰ আৰতো চিকিৎসক জড়িতৰ অভিযোগ আৰু এইবাৰ জম্মু কাশ্মীৰত অভিযান চলাই থকা হৈছে দিল্লী বিস্ফোৰণৰ সৈতে বা দেশত যে কুটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ এটা প্ৰচেষ্টা চলোৱা হৈছিল তাত কি সংযোগ আছে এবাৰ আন এগৰাকী চিকিৎসক গ্ৰেপ্তাৰ হৈছে কালিৰ দিনটোতে 5 জনকৈ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছিল আজি পুনৰ এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এয়া আপোনালোকে দেখিছে এগৰাকী চিকিৎসক ডক্টৰ শাহিন জেইচি মোহাম্মদৰ মহিলা গোটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল মাসুদ আজহাৰৰ ভগ্নী ভনিজোৱাৰ মৃত্যুৰ পুতক তোলাৰ বাবে যে ষড়যন্ত্ৰ ৰচনা কৰিছিল ভাৰতৰ বিৰুদ্ধে তাত শিক্ষা দীক্ষাৰ দীক্ষিত খুদ ভাৰতীয় মহিলা চিকিৎসকে সন্ত্ৰাসবাদীৰ মূল ভূমিকা পালন কৰিছিল আৰু যি কুটাঘাত সংঘটিত হৈ গ'ল যি ভয়ংকৰ বিস্ফোৰণ দেশৰ হৃদপিণ্ডত সৃষ্টি হ'ল প্ৰাণ গৈছে মানুহৰ বহু লোক আহত হৈ আছে তাক সহজভাৱে লোৱা নাই দেশবাসীয়ে সহজভাৱে লোৱা নাই দেশৰ সেনাই জম্মু কাশ্মীৰৰ পৰা সংযোগ স্থাপন হৈছিল নেকি তাৰ বাবে অহৰহ জম্মু কাশ্মীৰত এতিয়া অভিযান চলাই থকা হৈছে ইয়া দেখিছে জম্মু কাশ্মীৰত
তালাচীৰ দৃশ্য এগৰাকী জম্মু কাশ্মীৰৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে 6 গৰাকী চিকিৎসক গ্ৰেপ্তাৰ হৈছে কাৰ সৈতে ডক্টৰ শাহিন বা অন্য চিকিৎসকসকলৰ যোগাযোগ আছিল কি ধৰণৰ যোগাযোগ আছিল জম্মু কাশ্মীৰৰ পৰা কি বাৰ্তা গৈছিল জৈশ-ই মহম্মদৰ সদস্যক কোনে সহায় কৰিছিল পাকিস্তানৰ সৈতে কি সংযোগ আছে কোনো সংযোগ বাংলাদেশৰ সৈতে আছে নেকি এই সকলোবোৰ এতিয়া অনুসন্ধান কৰি থকা হৈছে